Organometallic chemistry. Organometallic chemistry prothom definition is a chemical compound that contain the bond between metals or metalloids atom and the carbon atom in an organic molecule. All carbon metal and the compound are not considered as a organometallic compound. Example, sodium cyanide. কাৰণ ছডিয়ামটোক আমি কেনেকৈ ক'ব ছডিয়াম চাইনাইডৰ ছডিয়াম প্লাছ আৰু চাইনাছে আমি এনেকৈ ভাঙি দিব পাৰোঁ তেতিয়া কি হ'ল ছডিয়াম প্লাছটো হ'ল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 1s2 2s2 2b6 এইটো কি হ'ল নোবল গেছ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো পাই গ'ল এতিয়া কয় ইন দিছ কম্পাউণ্ড এতিয়া ছডিয়াম চাইনাইডটো ইজ কম্পাউণ্ডত ডাজ নট চেঞ্জ ইটছ অক্সিজেন ষ্টেট কাৰণ এইটো অলৰেডি ষ্টেবল হৈ গ'ল ষ্টেবল হৈ থকাৰ কাৰণে আমি ছডিয়াম চাইনাইডটোক আমি কি হিচাপে কনচিডাৰ কৰিব নোৱাৰোঁ অৰ্গানোমেটালিক কম্পাউণ্ড হিচাপে আমি কনচিডাৰ কৰিব নোৱাৰোঁ আমি চাবলৈ গ'লে ইয়াত কেমিকেল বণ্ডেড চাবলৈ গ'লে কি হয় এটমটোৰ লগত তোমাৰ মেটেল এটা লাগি থাকিলে আমি অৰ্গানোমেটালিক কম্পাউণ্ড বুলি কৈ দিম বা কাৰ্বন এটা কম্পাউণ্ড লাগিলে ক'ব পাৰোঁ আমি এইটোক এতিয়া কনচিডাৰ কৰিব নোৱাৰিম কাৰণ এতিয়া প্ৰথমতে ফাৰ্ষ্ট অৰ্গানোমেটালিক যিটো কম্পাউণ্ড আছিলে ট্ৰানজিশ্যন মেটেলৰ সেইটো হ'ল জেল চল্ট আছিলে এইটো আমি এনেকৈ লিখিব PTCl3 C2H4 এনেকৈ লিখিব পাৰোঁ এইটো পটেছিয়াম আছে কেতিয়াবা আমি এনেকৈ PTCl3 আৰু এনেকৈ আমি লিখি দিব পাৰোঁ ইয়াত পৰ মাইনাছ এটা দি পিনে আমি এনেকৈ কেমিষ্ট্ৰি এইটো ক্ৰকডাইল অক্সাইড আছিলে ৰাসায়নিক দুটা আছে অক্সিজেন CH3 ঠিক আছে এতিয়া অৰ্গেনিক কেমিষ্ট্ৰি পঢ়োঁতে আমি এতিয়া হেপ্টাচিপিটি বিষয়ে গম পাব লাগিব হেপ্টাচিপিটি হ'ল কি হ'ল তোমাৰ টোটেল নাম্বাৰ অফ ডনাৰ এটম অফ এন লিগেণ্ড এটাচ টু এ মেটেল এতিয়া চাবলৈ গ'লে এইটো এটা মেটেল এইটো কাৰ্বন এই কাৰ্বনটোৰ লগত এইটোৱে হ'ল তোমাৰ হেপ্টাচিটি মানে ইয়াত মেটেলটোৰ লগত কি লাগি আছে কাৰ্বন এটা কাৰ্বন লাগি আছে সেইটো কাৰণে এটা হেপ্টাচিটি আমি ইটা দি লিখোঁ ইটা 1 এইটো মানে হেপ্টাচিটি এটা কাৰ্বনৰ লগত লাগি আছে মানে আৰু এইটো এনেকৈ লিখিব ইটাটোৰ পৰা x ইজ নাম্বাৰ অফ ডনাৰ এটমৰ এটাচটেড মেটেলটোৰ লগত যিটো এটাচ হৈ থাকে সেইটোকে আমি কেইটা এটম এটাচ হৈ আছে সেইটোকে আমি ক'ম হেপ্টাচিটি বুলি ক'ম এতিয়া চাবলৈ এই মলিকুলটো ডাবল বন্ড আছে ডাবল বন্ডৰ লগত এই পাই বন্ড আছে পাই বন্ডৰ লগত এইটো কাৰ্বন আৰু এইটো কাৰ্বনো আছে তাৰপিছত ইয়াত কাৰ্বনটোৰ লগত লাগি আছে এই মেটেলৰ লগত এনেকৈ এটাচ হৈছে আৰু ইয়াৰ হেপ্টাচিটি কেলৈ ক'ম ইয়াত দুটা কাৰণ ইয়াৰ তোমাৰ পাই বন্ডত তোমাৰ দুটা কাৰ্বন আছে সেইটো কাৰণে এই মেটেলটোৰ লগত লাগি আছে সেইটো কাৰণে ইয়াৰ দুটা আৰু এই কাৰ্বনটোৰ লগত লাগি কাৰণে টোটেল 3টা আমি হেপ্টাচিটি ইয়াত 3 বুলি ক'ম ইটাটোৰ পৰা 3 এতিয়া চাবলৈ এই কম্পাউণ্ডটো চাই লওঁ নিকেল হেপ্টাচিটি N1 দিয়া আছে C3H5 দিয়া আছে আৰু তেনেকৈ দিয়া আছে তেনেকৈ দিয়া আছে তোমাৰ C3H5 আৰু হেপ্টাচিটি N দেখাইছে আমি তেতিয়া মলিকুলটো কেনেকৈ লিখিব পাৰোঁ এইটো হ'ল নিকেল লগত এই হেপ্টাচিটি 3 দিয়া আছে ইয়াত হেপ্টাচিটি 3 হৈ গ'লে প্ৰথম নিকেলটোৰ লগত এই কাৰ্বনটো লাগি আছে লগতে তোমাৰ কৈছিল যে পাই বণ্ডৰ পৰা যদি তোমাৰ যদি মেটেললৈ কেনেকৈ কাচিন দি দেখুওৱা হয় তেতিয়া আমি ক'ব পাৰিম যে ইয়াত এটা কাৰ্বন ছিলে ইয়াত এটা কাৰ্বন ছিলে এইটো কাৰণে দুটা কাৰ্বন থকাৰ কাৰণে ইয়াত তোমাৰ টোটেল হ'ব তোমাৰ হেপ্টাচিটি 3 হ'ব আৰু ঠিক তেনেদৰে ঠিক সেইটোৱে চাবলৈ গ'লে আৰু চাবলৈ গ'লে এই নিকেলটোৰ লগত এই কাৰ্বনটো লাগি আছে কাৰ্বনটো লাগি থকাৰ কাৰণে হেপ্টাচিটি 1 আমি এনেকৈ লিখিব পাৰোঁ এতিয়া যিমানে যি নহওক আমি এটা কথা মন কৰিব লাগিব যে এতিয়া আমি ফৰ্মেল চাৰ্জ উলিয়াবৰ কাৰণে সেই মলিকুলটো ফৰ্মেল চাৰ্জ উলিয়াবৰ কাৰণে আমি এটা চাবলৈ গ'লে তোমাৰ এইটো ডাবল বন্ড আছে ডাবল বণ্ডৰ পৰা যদি সেই মেটেলটোৰ লগত লাগি থাকে আমি তাৰ সদায় ফৰ্মেল চাৰ্জ আমি সদায় 0 বুলি লওঁ এটা আমি ফৰ্মেল চাৰ্জখিনি চাই লওঁ এটা ফৰ্মেল চাৰ্জৰ লিগেণ্ডটো চাবলৈ গ'লে আৰু এইটো মেটেল আৰু এটা এলকাইল গ্ৰুপ এটা লাগি আছে CH3 গ্ৰুপ এটা আছে আমি কেনেকৈ উলিয়াব পাম ফৰ্মেল চাৰ্জটো উলিয়াবৰ কাৰণে চাৰ্জ অক্সিজেন ষ্টেজ প্লাছ ফৰ্মেল চাৰ্জ অফ এ লিগেণ্ড এইটো অক্সিজেন অফ এ মেটেল আমি এতিয়া চাৰ্জটো আমি C হিচাপে লিখিলোঁ আৰু এইটো হ'ল অক্সিজেন ষ্টেটটো যিটো মেটেলটোক আমি M হিচাপে লিখিলোঁ প্লাছ L2 হ'ল লিগেণ্ডৰ ফৰ্মেল চাৰ্জটো এতিয়া চাবলৈ গ'লে এই কম্পাউণ্ডটোত এইটো এটা মেটেল এটা আছে CH3 আৰু ওপৰত যেনিবা চাৰ্জ আছে ন প্লাছ মাইনাছ বা ইয়াত যেনিবা চাৰ্জ 0 আছে এইটোক আমি চাৰ্জ এতিয়ানো PTCl3 C2H4 এই মলিকুলটোত এই কম্পাউণ্ডটোত -1 এটা আছে
-1 টো থকাৰ কাৰণে এইটো হ'ল ফৰ্মেল চাৰ্জটো -1 এইখিনি পাছত চাম ভালকৈ মেটেল অক্সিডেশ্যন ষ্টেটটো কেনেকৈ প্ৰথম আমি গম পালোঁ যে ফৰ্মেল চাৰ্জটো কেনেকৈ কেলকুলেট কৰে ফৰ্মেল চাৰ্জটো কেলকুলেট কৰিবৰ কাৰণে এইটো আছে মেটেল আৰু কাৰ্বন আমি এটা জানো যে কাৰ্বন ইজ মোৰ ইলেক্ট্ৰনেগেটিভ অফ দ্য most of the metal কাৰ্বনটো হ'ল তোমাৰ মেটেলতকৈ বেছি তোমাৰ most ইলেক্ট্ৰনেগেটিভ হয় ঠিক আছে সেইটো হিচাপত চাবলৈ গ'লে তেতিয়াহ'লে ইয়াৰ যিটো ইলেক্ট্ৰন আছে এইটো বণ্ডাল বঞ্চিলি এইটো চাইডে অলপ টানি থকা লিখা হ'ব এনেকৈ পাৰ্চিয়েলিটো নিগেটিভ চাৰ্জ আহিব ইয়াত চাবলৈ গ'লে আমি যদি ইলেক্ট্ৰনটো এটা থাকে কাৰ্বনত আমি এইটো বুজা পাম যে তাত মাইনাছ ফৰ্মেল চাৰ্জটো -1 আছে ঠিক আছে য'ত এলটেকাটো এটাচ টু দ্য মেটেল ফৰ্মেল চাৰ্জ ইজ -1 হ'বই য'ত লোন পেয়াৰ পৰা দেখা হৈছে বা ডাবল বণ্ডৰ পৰা ছিগমা বণ্ডৰ পৰা দেখাইছে বা পাই বণ্ডৰ পৰা দেখাইছে তাৰ ফৰ্মেল চাৰ্জ সদায় তোমাৰ 0 হ'ব এইটো ক্ষেত্ৰত আমি চাওঁ যে এতিয়া কিমান নিউট্ৰেল মলিকুল কিবা লাগিছে NH3 বা H2O এইবোৰ নিউট্ৰেল মলিকুল সদায় ফৰ্মেল চাৰ্জটো হ'ব কাৰ্বন মনক্সাইড PH3 লাগিছে ৰবা এটা সদায় ইয়াৰ তোমাৰ ফৰ্মেল চাৰ্জটো লিগেনৰ ফৰ্মেল চাৰ্জটো সদায় তোমাৰ 0 হ'ব ঠিক তেনেদৰে আমি এতিয়া চাব পাওঁ যে এই মলিকুলটো চাওঁ এই মলিকুলটো চাবলৈ গ'লে কম্পাউণ্ডটো চাবলৈ গ'লে এইটো মেটেলটা লাগিছে কাৰ্বনটা লাগি আছে এই কাৰ্বনটো এতিয়া চাবলৈ গ'লে মই কৈছোঁ যে কাৰ্বনটো সদায় ইলেক্ট্ৰনেগেটিভ হয় ইলেক্ট্ৰনেগেটিভ হোৱাৰ কাৰণে এইটো আমি ইয়াৰ তোমাৰ ফৰ্মেল চাৰ্জটো সদায় কি ক'ম -1 আছে বুলি ধৰি পাৰিম আৰু ইয়াত এক্সেপশ্যন আছে কি হ'ল ইয়াত এক্সেপশ্যন আছে কি হয় ইয়াত তোমাৰ এৰমেটিচিটিৰ কথা কয় ষ্টেবিলিটিৰ কথা আহি যায় এইটো ক্ষেত্ৰত এইটো এক্সেপশ্যন হয় কাৰণ কেলে তোমাক যদি আমি ধৰি লওঁ ইয়াৰ পৰা যদি ইলেক্ট্ৰনটো আমি ইয়াত দি দিওঁ এই কাৰ্বনটো ইলেক্ট্ৰনেগেটিভ হিচাপে আমাৰ তেতিয়া কি হ'ব এণ্টি এৰমেটিক হৈ যাব এণ্টি এৰমেটিক হৈ আনষ্টেবল হৈ যাব আমি সেইটো কাৰণে এইটো -1 ফৰ্মেল চাৰ্জটো আমি ধৰিব নোৱাৰোঁ কাৰণ ইয়াক এৰমেটিক বনাব লাগিব এৰমেটিক বনাবৰ কাৰণে কি হ'ব লাগিব ইয়াত থকা ইলেক্ট্ৰনটো আমি মেটেলৰ ফালে আমি দেখাব লাগিব মেটেলত নিগেটিভ চাৰ্জ আহি যাব ইয়াত পজিটিভ চাৰ্জ আহিব তেতিয়া আমি এৰমেটিক কৰিবলৈ চাব লাগিব কম্পাউণ্ডটো 4n+2 ৰুলত পেলাব লাগিব এতিয়া 4টা হ'লে কিমান হ'ব এইটো হ'ল দুটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন হ'লে মানে এতিয়া কি হ'ব এৰমেটিক হ'ব তেতিয়া ইয়াৰ ফৰ্মেল চাৰ্জটো কি হ'ব তাহলে এই কম্পাউণ্ডটো এই ডখৰ কাৰণে কাৰ্বনটোৰ কাৰণে ফৰ্মেল চাৰ্জ তোমাৰ লিগেনটো ফৰ্মেল চাৰ্জ হ'ব +1 এতিয়া আমি চাওঁচোন দুটামান এক্সাম্পল চাওঁতে এই কম্পাউণ্ডটো ল'লোঁ এই মলিকুলটো ল'লোঁ মলিকুলটো লোৱাৰ পিছত ইয়াত তোমাৰ চালোঁ যে আমি যদি মেটেলটো ফালে দি দিওঁ ইলেক্ট্ৰনটো ইয়াত প্লাছ চিন এটা থাকি যাব প্লাছ চিন চালে এইটো এৰমেটিক মানে নন এৰমেটিক সেইটো চাই ল'ব লাগিব কাৰণে 1 2 3 4 5 6টা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন এইটো ৰুলত যদি ভৰাই দিওঁ NH 1 6 পাই যাম এইটো হ'ব এৰমেটিক হ'ব তেতিয়াহ'লে ইয়াৰ ফৰ্মেল চাৰ্জটো হ'ব +1 হ'ব ঠিক তেনেদৰে এইটো ক্ষেত্ৰত আমি এতিয়া ইলেক্ট্ৰনটো আমি মেটেলৰ ফালে লৈ গুচি আহিব নোৱাৰোঁ তেতিয়া কি হ'ব কাৰণ কি হ'ল এইটো ডাইৰেক্টলি এটাচটেড হৈ আছে কাৰ্বন লগত ইয়াৰ ফৰ্মেল চাৰ্জটো এইটো কাৰণে এইফালে দি পিনে ইয়াত হ'ব তোমাৰ -1 ঠিক তেনেদৰে আমি এইকেইটা চাবলৈ গ'লে এতিয়া কি কৰিবলৈ গ'ল কাৰ্বনটোৰ লগত ডাইৰেক্টলি লাগি আছে নহয় তো এইটো কাৰণে ফৰ্মেল চাৰ্জ তোমাৰ ডাইৰেক্ট ইয়াত তোমাৰ ফৰ্মেল চাৰ্জটো -1 হ'ব এতিয়া মই কৈছোঁ যে য'ত ডাবল বণ্ড থাকিব ডাবল বণ্ডৰ পৰা যদি মেটেলত দেখাওঁ তাৰ ফৰ্মেল চাৰ্জটো সদায় 0 হ'ব এইটো ক্ষেত্ৰত কি হ'ব এতিয়া কাৰ্বনটোৰ পৰা ডাইৰেক্ট এটাচ হৈছে মেটেলৰ লগত এটাচ হৈছে ইয়াৰ ফৰ্মেল চাৰ্জটো কি হ'ব তেতিয়াহ'লে -1 এতিয়া চাবলৈ গ'লে মই কৈছোঁ যে যদি ছিগমা বণ্ডৰ লগত ডাইৰেক্ট লাগি থাকে ইয়াৰ ইলেক্ট্ৰনেগেটিভ -2 হাইড্ৰজেনৰ 2.1 হয় 2.1ৰ কাৰণে এইটো কাৰণে ফৰ্মেল চাৰ্জ ইচ হাইড্ৰজেনৰ পোৱাৰ কাৰণে -1 হ'ব আৰু এইটো ক্ষেত্ৰত কি হ'ব কাৰ্বনৰ লগত ডাইৰেক্টলি এটাচ হৈছে তাৰ ফৰ্মেল চাৰ্জ 0 হ'ব আৰু ডাবল বণ্ডত যদি লাগি থাকে এইটো ইৰিডিয়াম আছে তাৰ ফৰ্মেল চাৰ্জটো হ'ব 0 হ'ব আৰু এইটো ক্ষেত্ৰত এই কম্পাউণ্ডৰ ক্ষেত্ৰত এতিয়া ফৰ্মেল চাৰ্জ কি আমি চাব লাগিব যে ইয়াত -1 হ'ব -1 2 3 4 5 6 হ'লে আমি এৰমেটিক বনাবলৈ চাব লাগিব তেতিয়া ইয়াৰ ফৰ্মেল চাৰ্জটো -1 হ'ব আৰু এইটো ক্ষেত্ৰত এই কম্পাউণ্ডটো সম্পৰ্কে এনেকৈ কি কৰিব পাৰিম ইয়াত যেনিবা কি হৈছে ইয়াত তোমাৰ চাব লাগিব ফৰ্মেল চাৰ্জটো -1 হ'ব 1 2 3 4 5 6 7 8 হ'লে মানে তোমাৰ 4n+2 এইটো চাব লাগিব অলপ কাৰণে তুমি কেনেকৈ মিলাব পাওঁ তোমাৰ এনেকৈ বেঞ্জিন এনেকৈ দিলোঁ এতিয়া চাবলৈ গ'লে আমি যেনে মেটেল এটা লাগি আছে মেটেলটো লাগিলে আমি কি কৰিব পাৰিম
ইয়াৰ পৰা যদি আমি যি ইলেক্ট্ৰনটো ইয়াক দি দিওঁ ইয়াৰ প্লাছ চিন্তা হৈ যাব প্লাছ চিন্তা আহি গ'লে মানে 1 2 3 4 5 6 ছটা হ'বগৈ এতিয়া ইয়াৰ তোমাৰ হ'ব +1 হ'বগৈ তাৰপৰা এইটো ক্ষেত্ৰত যেতিয়া বেনজিন ডাবল বণ্ডত আহিব তাৰ সদায় এতিয়া ফৰ্মেল চাৰ্জটো সদায় 0 হ'ব